নমস্কাৰ মই আয়ুষ আজি হৈছে 16 মে শুক্ৰবাৰ দিনটো কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথম খবৰটো হৈছে ভাৰতৰ পূৰ্ণ সমৰ্থন ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিনিধিৰ ভাৰতৰ প্ৰতিৰক্ষা সচিবৰ সৈতে বাৰ্তালাপ। অপাৰেচন সিন্দুৰৰ সফলতাক অভিনন্দন জনোৱাৰ লগতে ভাৰতৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ যুঁজখনত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস ইজৰাইলৰ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ সৈতে আলোচনাত বহিবলৈ সাজু বিশ্বাসঘাতক পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। দ্বিপাক্ষিক সমস্যা সমাধানৰ বাবে দেখুৱাইছে আগ্ৰহ। পৰৱৰ্তী খবৰটো হৈছে 8, 9 আৰু 10 মেত পাকিস্তানে ভাৰতীয় সামৰিক ঘাটিত আক্ৰমণৰ অপচেষ্টা চলাই যদিও বাৰুকৈয়ে মুখ থেকেচা খোৱাৰ লগতে ভাৰতৰ পৰাক্ৰমত ভয়ংকৰভাৱে বিধ্বস্ত হৈ পৰে দেশখন। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ৰোষত পৰা মণ্ডল সভাপতি মিণ্টু তামুলীক অপসাৰণ। নলবাৰী জিলাৰ বাজানী মণ্ডলৰ সভাপতি মিণ্টু তামুলীৰ ঠাইত স্বপ্নামেথী ৰাজবংশীক দায়িত্ব অৰ্পণ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন ইজৰাইলৰ। সন্ত্ৰাসবাদীয়ে জনা উচিত কুটাঘাত কৰি য'তে লুকাই নাথাকক বিচাৰি উলিয়াই নিশেষ কৰা হ'ব ভাৰতত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউভেন আজাৰৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে এনকাউণ্টাৰৰ পূৰ্বে ভিডিঅ' কলত আত্মসমৰ্পণ কৰিবলৈ কৈছিল মাতৃয়ে, কিন্তু জৈশ ই মহম্মদৰ সদস্য আমিৰ নাজিৰ ৱানিয়ে নুশুনিলে মাতৃৰ কথা। বৃহস্পতিবাৰে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হ'ল সন্ত্ৰাসবাদী আমিৰ নাজিৰ ৱানি। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানক সহায় কৰা তুৰস্কৰ বিৰুদ্ধে কঠোৰ ভাৰত। বিমানবন্দৰৰ দায়িত্বত থকা তুৰস্কৰ চেলেবি এয়াৰপৰ্ট ছাৰ্ভিচেছক অব্যাহতি। পৰৱৰ্তী খবৰটো হৈছে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি মই কৰাইছো বুলি নকওঁ, কিন্তু মই সহায় কৰিলো। ভাৰত পাকিস্তানৰ যুদ্ধ বিৰতিক লৈ সুৰ সলনি কৰিলে ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰটো হৈছে আজি দিনৰ 11 বজাত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট অনুষ্ঠিত হ'ব দিছপুৰৰ লোকসেৱা ভৱনত। পৰৱৰ্তী খবৰটো হৈছে 9 জুনত এদিনৰ বাবে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বিশেষ অধিৱেশন। কাইলৈ জাৰি হ'ব বিধানসভাৰ অধিৱেশনক লৈ অধিসূচনা। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানৰ সৈতে কেৱল পিঅ'কেৰ ওপৰত আলোচনা হ'ব। অপাৰেচন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে সাংবাদিকৰ সন্মুখত এছ জয়শংকৰ। পৰৱৰ্তী খবৰটো হৈছে পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ নকৰা পৰ্যন্ত বন্ধ থাকিব সিন্ধু চুক্তিৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে বেলতলাত ফুটপাথৰ দেৱাল খহি এজনৰ মৃত্যু। গুৱাহাটীৰ বেলতলা সাপ্তাহিক বজাৰত অঘটন। ফুটপাথৰ দেৱাল খহি ক্ষেত্ৰীৰ অঞ্জু নামৰ এগৰাকী মহিলাৰ মৃত্যু, আহত হৈছে 4জন লোক। পৰৱৰ্তী খবৰটো হৈছে এতিয়া আৰু কংগ্ৰেছক কোনেও নিবিচাৰে হিন্দু মুছলমান খ্ৰীষ্টান কোনেও নিবিচাৰে কংগ্ৰেছক। 8টা মুছলমান অধ্যুষিত জিলা পৰিষদত আমি জিকিছো, বিধানসভাত চুনামি হৈ যাব। কোনেও ভাবিব নোৱাৰা ঠাইতো আমি জিকিম, নিৰ্বাচনী ফলাফলক লৈ কংগ্ৰেছৰ কটাক্ষ মুখ্যমন্ত্ৰী। পৰৱৰ্তী খবৰটো হৈছে ডনাল্ড ট্ৰাম্পে দেখুৱাইছে আচল ৰং, আমেৰিকাৰ কোম্পানীক ভাৰতত উৎপাদন বন্ধ কৰিবলৈ দিলে পৰামৰ্শ। পৰৱৰ্তী খবৰটো হৈছে ভাৰতত আতংকৰ সৃষ্টি কৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু কাশ্মীৰত চলিছে অভিযান। পুলৱামাত 3 সন্ত্ৰাসবাদীক নিধন। পৰৱৰ্তী খবৰটো হৈছে কৰ্ণেল ছফিয়া কুৰেশ্বীৰ বিষয়ে বিতৰ্কিত মন্তব্য। মধ্যপ্ৰদেশৰ বিজেপিৰ মন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰটো হৈছে শ্ৰীনগৰত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। যুদ্ধবিৰতিৰ পিছত প্ৰথমবাৰ জম্মুত ৰাজনাথ সিং। শেহতীয়া পৰিস্থিতিৰ বুজ ল'ব ৰাজনাথ সিঙে। সিঙৰ সৈতে জম্মুলৈ যাব সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।